হাই গাইজ, আমি এইবাৰ দুৰ্গা পূজা উদযাপন কৰিবলৈ বিষ্ণুপুৰ আহিছোঁ। ফাৰ্ষ্ট অফ অল বহুত ধুনীয়া থিমৰ এই প্ৰস্তুত কৰা হৈছে দুৰ্গা পূজা মণ্ডপটো। আপোনালোকে চাব পাৰে ভিতৰৰ ভাগটো কেনেকৈ উদযাপন কৰিছে বা কেনেকৈ থৈছে দুৰ্গা মাক। এইটো হৈছে দুৰ্গা মাৰ প্ৰতিমূৰ্তি, ইয়াতে স্থাপন কৰা হৈছে ধুনীয়াকৈ। আৰু এইবাৰ আহিছোঁ আমি আঠগাঁও দুৰ্গা পূজা মণ্ডপলৈ। ইয়াতে যদি আপোনালোকে চায় হেৰি পটাৰ থিমত বনোৱা হৈছে, কিমান ধুনীয়াকৈ বনোৱা হৈছে আপোনালোকে চাওকচোন। ইয়াতে গোটেই ব্লু লাইট দিয়া হৈছে আৰু দুৰ্গা পূজা ইয়াতে উদযাপন কৰা হৈছে। আপোনালোকে ইয়াতে চাব পাৰে দুৰ্গা মাৰ মূৰ্তিও ধুনীয়াকৈ ইয়াতে স্থাপন কৰা হৈছে। ইয়াতে চাব পাৰে আপোনালোকে ধুনীয়াকৈ, আৰু ওপৰ ভাগটো আপোনালোকে চাব পাৰে ধুনীয়া এটা ডিজাইনত বনোৱা হৈছে। হেৰি পটাৰ থিমত ধুনীয়াকৈ বনোৱা হৈছে। বহুত মানুহৰ ভিৰ ইয়াতে দেখিব পাইছোঁ আমি। এইবাৰ আৰু আমি চাবলৈ যাম। ইয়াতে আপোনালোকে চাব পাৰে দুৰ্গা পূজা পাণ্ডু পৰ্দৰ দুৰ্গা পূজাসমূহ কি ধুনীয়াকৈ বনোৱা হৈছে। এটা নতুন থিমত মা দুৰ্গাৰ থিমতে বনোৱা হৈছে। আৰু এয়া হৈছে মূৰ্তি, দুৰ্গা পূজা মূৰ্তি, আমাৰ দুৰ্গা মাৰ মূৰ্তি ইয়াতে স্থাপন কৰা হৈছে। কি ধুনীয়াকৈ বনোৱা হৈছে। এইবাৰ আহিছোঁ আমি পাণ্ডু দুৰ্গা পূজাৰ বুৰ্জ খলিফা থিমত। ইয়াতে 80 ফিটৰ দুৰ্গা পূজা থিম বনোৱা হৈছে। মানে আপোনালোকৰ ধুনীয়াকৈ প্ৰতিমূৰ্তি ইয়াতেও দিয়া হৈছে। আৰু ভিতৰ ভাগটো আপোনালোকে চাব পাৰে, বুৰ্জ খলিফাৰ ভিতৰ ভাগটো আপোনালোকে চাব পাৰে ধুনীয়াকৈ সজোৱা হৈছে। এইবাৰ ইয়াতে আপোনালোকৰ মেলাও লাগিছে, আপোনালোকে মেলাসমূহো চাব পাৰিব। ধুনীয়াকৈ খেলা ধূলা মেলা আহি গৈছে আৰু বহুতো কিবা কিবি আছিলে। ধন্যবাদ।